আমি এটা দুটা বস্তু লাগে আচলতে এই ঘটনাবিলাক বহুত দিনৰ পৰা গাঁৱত হৈ আছে। আজি মানে 3 ঘৰত চুৰি হৈছে। আমাৰ ঘৰত, আমাৰ ওচৰৰে ৰূপালী সিঙৰ ঘৰত তেখেত এইবাৰ এই গাঁও পঞ্চায়তৰ সদস্য হিচাপে নিৰ্বাচিত হৈছে। আৰু আমাৰ সতীশ শৰ্মা তেখেত আমাৰ লালবাহাদুৰ শাস্ত্ৰী বিদ্যাপীঠত আমি একেলগে কলিগ আছিলোঁ, তেওঁৰ ঘৰত চুৰি হৈছে। ইতিমধ্যে ইয়াৰ আগতো 2-3 ঘৰত চুৰি হোৱা আমি গম পাওঁ। আমাৰ অনুভৱ হয় আচলতে গাঁৱৰ কোনোবা ইয়াত জড়িত হৈ আছে আৰু সেই তেওঁলোকে কথাখিনি কোন ক'ত আছে কোন ক'ত নাই নজৰ ৰাখে। সেইমতে তেওঁলোকে ইনফৰমেশ্যনটো দি দিয়ে অন্যবিলাকক। তেওঁলোকৰ হয়তো 2-3জনীয়া 4জনীয়া দল আছে। সেইমতে তেওঁলোকে মানে এই বহুত মানে কায়দা কৌশল কৰি কোনো নথকাৰ সুযোগ লৈ ঘৰত আহি আৰু মোটামুটি এনেকুৱা এটা অৱস্থা আমি চিন্তা কৰিছোঁ আছোঁ ক'ত কি থাকে সেইখিনি পৰ্যন্ত তেওঁলোকে জানে। সেইখিনি তেওঁলোকে অৱস্থানটো বা পৰিস্থিতিটো আগতে অধ্যয়ন কৰি মানে নিজে সজাগ হৈ সম্পূৰ্ণৰূপে এটা মানে যিটো চিনেমাৰ কায়দাৰে তেওঁলোকে এইবিলাক চুৰি কাৰ্য কৰি আছে। এইখিনি আমাৰ অনুভৱ। আৰক্ষী প্ৰশাসন আহিছিলে, আৰক্ষী প্ৰশাসন আহিছে, SP ছাৰো আহিছিলে। আমি ভাল পাইছোঁ। লগে লগে ইনকুৱাৰী হৈছে। তেওঁলোকে যিখিনি চাবলগীয়া যিখিনি ল'বলগীয়া ফিংগাৰ প্ৰিণ্টিং আমি গোটেইখিনি লৈ গৈছে। আমি ভাবোঁ এটা আশা কৰা যায় কিবা এটা নিশ্চয় চোৰ ধৰা পৰিব বুলি আমি অনুভৱ কৰিব পাৰোঁ।